সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 12 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 8:19 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিঘা নক্ষত্ৰ, দিনৰ 1:38 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:36:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:22। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, পতান্তৰে শূদ্ৰবৰ্ণ হ'ব, ৰাক্ষস কণ, মনুষ্যৰ অস্থি, অগ্নিযোগ হ'ব। অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 1:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভাগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:08 পৰা 2:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:36 পৰা 6:08। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। লগতে এইখিনি সময়ত যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। বিগত দিনৰ তুলনাতো আজি কিছু এওঁলোকৰ জীৱনত সুখ সমৃদ্ধিৰে ভৰি পৰিব। আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধনো থাকিব, গতিকে ধনৰ কোনো ধৰণৰ অভাৱ অনাটনে দেখা নিদিয়ে। আজি বিশেষকৈ সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। হয়তো কোনো প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিৰ সৈতে সন্ধিয়াৰ সময়খিনি অতিবাহিত হ'ব। আজি কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণো হয়তো আপোনাক দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু এওঁলোক স্বতন্ত্ৰ হৈ থকা দেখা যাব। আনৰ কথা শুনিব নিবিচাৰে, বিশেষকৈ প্ৰিয়জনৰ হয়তো কথা নুশুনি আপুনি নিজৰ মতে স্বতন্ত্ৰভাৱে থকা দেখা যাব। আজি শাৰীৰিক শক্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনত অকণমান ভাগৰ অনুভৱ হোৱাও দেখা যাব। কিবা যদি প্ৰয়োজনীয় কাম আছে সেই কামবোৰ হয়তো বহু সময় এওঁলোকে কৰিব নিবিচাৰে। কম সময়ৰ ভিতৰত শেষ হোৱা কামবোৰহে এওঁলোকে কৰিব বিচৰা দেখা যাব। আজি পিতৃৰ স্বাস্থ্যত কিছু আপুনি যত্ন ৰাখিব লাগিব। লগতে আজি বিশেষ সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও আছে। গতিকে ক'ৰবাত কোনোবা ক্ষেত্ৰত আপুনি হঠাৎ হয়তো ভাল সুবিধা লাভ কৰিব পাৰে। মাজে সময়ে ঘৰত থকাৰ ইচ্ছা অকণমান কম হ'ব। বাকী কিন্তু এওঁলোকৰ শিক্ষা দীক্ষা আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। বৃষ ৰাশি ব্যক্তিসকলে আনক প্ৰশংসা কৰি আজি কিছু লাভালাভ ল'ব পাৰিব। গতিকে আনক কিছু যদি আপুনি প্ৰশংসা কৰে আপোনাৰ নিশ্চয় লাভ হ'ব। নতুন কিন্তু কামে আপোনাৰ আজি সুফল লাভ কৰাব। গতিকে নতুন যিকোনো কাম আপুনি আৰম্ভ কৰিম বুলি ভাবি আছে কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ নিশ্চয় লাভালাভ হ'ব। আজি কিন্তু ল'ৰা ধপৰাৰ মাজত খুব সোনকালে এওঁলোকে সিদ্ধান্তবোৰ ল'ব বিচৰা দেখা যাব। পৰিয়ালতকৈ এওঁলোকে সমাজৰ কিবা কাম বনতহে অংশগ্ৰহণ কৰিব লাগিব। গতিকে পৰিয়ালক সিমান গুৰুত্ব নিদি সামাজিক কামত ব্যস্ত হৈ পৰা দেখা যাব। আজি কিন্তু সকলো ক্ষেত্ৰত এওঁলোকৰ
নতুনত্ব আহিব। প্ৰেমতো নতুনত্বৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ ভাল খবৰ অহাৰ সম্ভাৱনা অকণমান দেখা গৈছে। হয়তো চৰকাৰী পক্ষৰ ফালৰ পৰা কিবা খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি কৰ্মবশতঃ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, কিবা কাৰণবশতঃ ক'ৰবাত হয়তো যাবলগীয়া হ'ব পাৰে। এতিয়া সেই ব্যক্তিসকলৰ আজি স্মৰণীয় দিন হৈ পৰা দেখা যাব, কিয়নো বিশেষ কিবা কামে আপোনাৰ আজি দিনটো কিছু স্মৰণীয় কৰি তুলিব। আজি ঘৰত কিবা শুভ কাৰ্যও চলি থাকিব পাৰে, গতিকে ঘৰত সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা দেখা গৈছে। পঢ়াত অকণমান মনোযোগ কিছু কম হ'ব, বাকী অৱশ্যে সকলো দিশত এই বিশ্বাসী ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব আৰু জানিব ইচ্ছা কৰা দেখা যাব। আজি শিল্পীসকলে নিজৰ কৰ্মক্ষেত্ৰত আদৰ সাদৰ লাভ কৰিব। আজি আৰ্থিকভাৱেও আপোনাৰ বিভিন্ন পক্ষৰ ফালৰ পৰা ধন একত্ৰিত কৰিব পাৰিব, গতিকে ধন উপাৰ্জনৰ নতুন নতুন পথ আপোনাৰ সন্মুখত আহিব। মনত আনন্দ আৰু সুখ আজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কোনো নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰিব হয়তো ইচ্ছা আপোনাৰ যাব পাৰে। আজিৰ দিনটোত পুৰণা দিনৰ কথাবোৰ আপোনাৰ মনত পৰিব, গতিকে পুৰণা দিনৰ কোনো কথাই কিছু আৱেগিক কৰি তোলাও দেখা যাব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কিবা চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, এনেধৰণৰ কামতো হয়তো লাগিবলগীয়া হ'ব পাৰে। জীৱনসংগী আপোনাক যথেষ্ট গুৰুত্ব দিব, গতিকে জীৱনসংগীৰ পৰাও আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। আজি মনোৰঞ্জনত কিছু আপোনাৰ মন যাব পাৰে, হয়তো ফুৰিব, ক'ৰবাত চিনেমা চাব, এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ কিছু মন যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। পঢ়াৰ পৰাও আজি আপুনি ভাল নাম অৰ্জন কৰিব পাৰিব। শিক্ষাগুৰুৰ সৈতেও আপোনাৰ সম্বন্ধত মধুৰতা আহিব। গতিকে লক্ষ্য কৰিলে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি আহিব। বিগত দিনত চলি থকা পুৰণা বেমাৰৰ পৰাও আজি পৰিত্ৰাণ লাভ কৰিব। আজি এওঁলোকৰ উৎসৱত যোগদানৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে ক'ৰবাত হয়তো কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি ধনৰ খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি কল্পনা অকণমান বেছিকৈ কৰা দেখা যাব। আশা আকাংক্ষাবোৰ আজি মনত বৃদ্ধি পাব। বন্ধুৰ সৈতে আপোনাৰ অৱশ্যে দিনটো সুকলমে পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধুক হয়তো বহুদিনৰ মূৰতো আজি লগ পাব পাৰে। আজি প্ৰথম দৃষ্টিতে কাৰোবাৰ সৈতে প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা অকণমান দেখা গৈছে। লগতে কৰ্মক্ষেত্ৰত আপুনি ভবামতেই কামবোৰ হৈ উঠিব। আজি কৰ্মত এওঁলোকে কাম কৰি আনন্দ লাভ কৰাও দেখা যাব। ইয়াৰ উপৰিও বিদেশী ব্যক্তিসকলৰ আজি বিবাহিতসকলৰ ঘৰত হয়তো কিবা ভাল কাম চলি থাকিব পাৰে। ঘৰত গৃহ নিৰ্মাণ নতুবা অন্য কিবা কাম, সৰু সুৰা কাম চলি থকা দেখা যাব। আজিৰ দিনটোত মনত মাজে সময়ে হয়তো ইচ্ছা অকণমান কম হ'ব পাৰে। কিবা কাম কৰি গৈ থাকিলেও হয়তো হঠাৎ সেই কাম কৰাৰ ইচ্ছা কম হৈ যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। পঢ়া শুনাত অকণমান অৱশ্যে দিনটোৰ সন্ধিয়াৰ সময়খিনি মন কমকৈ বহিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কম হোৱা দেখা যাব, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজি পুৰণা বন্ধুৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। লগতে পুৰণা বন্ধুৰ সৈতে আপোনাৰ খা খবৰো ল'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি উপাৰ্জন কৰাৰ নতুন নতুন পথ মুকলি হ'ব, গতিকে নতুন পথেৰে উপাৰ্জন আপোনাৰ হাতলৈ আহিব। পাৰিবাৰিক ক্ষেত্ৰত সৰু সমস্যাই অৱশ্যে অকণমান দেখা দিব পাৰে। পৰিয়ালৰ দায়িত্ব আজি আপুনি ল'ব লাগিব। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা আৰু দক্ষতাৰ বাবে আজি যথেষ্ট কিছু নিজৰ কৰি তুলিব পাৰিব। গতিকে
সমাজতে হওক নতুবা আপোনাৰ ঘৰতে আপোনাৰ প্ৰভুত্ব আজি যথেষ্ট থাকিব। নতুন নতুন ভাল সুবিধা প্ৰাপ্তিৰ দিনটোত সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি কোনোবা ব্যক্তিয়ে আপোনাক হয়তো উপদেশ বিচাৰিব আপোনাৰ ওচৰলৈ আহিব পাৰে, কাৰোবাক উপদেশ দিবলগীয়া হ'ব পাৰে। কোনোবাই অৱশ্যে আপোনাৰ প্ৰশংসাও কৰিব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ সৰু সুৰা উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা অকণমান দেখা গৈছে। লগতে আজি পঢ়াত কিন্তু আপোনাৰ মন সিমান নাথাকিব, পঢ়িব হয়তো ইচ্ছা নাযাব পাৰে। পঢ়িব বহিলে অন্য কিবা আপোনাৰ মনলৈ অহা দেখা যাব। আজিৰ দিনটোত ঘৰৰ কামৰ বোজাও অকণমান বাঢ়িব। আপুনি হয়তো প্ৰয়োজনতকৈ বেছি ঘৰৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলক আজি কোনোবাই খং অকণমান বঢ়াব পাৰে। হয়তো কোনোবাৰ কিবা কথাই আপোনাৰ খং আজি বৃদ্ধি কৰিব, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি কিন্তু আপোনাৰ সকলো ধৰণৰ চিন্তা আৰু সকলো ধৰণৰ আপোনাৰ নকাৰাত্মক চিন্তাবোৰ আজি মনৰ পৰা দূৰ হ'ব আৰু পজিটিভ চিন্তা আপোনাৰ মনলৈ আহিব। আজি স্বাস্থ্যৰ বিশেষকৈ স্কিনৰ অকণমান সৰু সুৰা প্ৰব্লেমে দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি বন্ধুক হয়তো আপুনি সহায় কৰিবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে। আজি বিশেষকৈ ধন প্ৰাপ্তিৰ সম্ভাৱনাও মাজে সময়ে আহিব, গতিকে একাধিকবাৰ আপুনি ধন উপাৰ্জন কৰাৰ সুবিধা লাভ কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনো ব্যক্তিৰ সৈতে মতভেদো সৰু কথাত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশি ব্যক্তিসকলে আজি স্পষ্টভাৱে কথাবোৰ কোৱা দেখা যাব। যি কথা ক'ব সেই কথাবোৰ খুব স্পষ্টভাৱে ক'ব। আজি প্ৰেমত নতুনত্বৰ সম্ভাৱনা যথেষ্ট আছে। হয়তো প্ৰেম সম্বন্ধই আজি বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে যিকোনো কাম আজি টেকনিক ব্যৱহাৰ কৰি কৰা দেখা যাব। নিজৰ ক্ষমতা দক্ষতাবোৰ আজি কৰ্মক্ষেত্ৰত বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব কমাই বেলেগ দিশত গুৰুত্ব দিয়াৰ বাবে পঢ়াৰ সময়বোৰ হয়তো অবাবত পাৰ হৈ যাব পাৰে। বিশেষকৈ টিভি চাবলৈ, চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ এনেধৰণৰ ইচ্ছা আজি মনত যোৱা দেখা যাব। আজি অকণমান চেষ্টাতে আপোনাৰ কাম বনবোৰ হৈ উঠিব, গতিকে বৰ বিশেষ চেষ্টা আৰু কষ্ট কৰিব নালাগে। কম কষ্টৰ মূলতে আজি আপোনাৰ কাম বনবোৰ হৈ পৰিব। আজি অৱশ্যে বিদ্যাত এই ৰাশি ব্যক্তিসকলে সন্ধিয়াৰ ভাগত কিবা খবৰ লাভ কৰিব পাৰে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা। আজি আনৰ মনৰ কথা এওঁলোকে সোনকালে বুজি উঠাও দেখা যাব, গতিকে লক্ষ্য কৰিলে কন্যা ৰাশি ব্যক্তিসকলৰ সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ অকণমান খঙেই হয়তো কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ দেখা গৈছে। ধন উপাৰ্জন কৰাৰ কেইবাটাও পথ বিচাৰি পাব, ধন আপোনাৰ হাতলৈ আগমন হ'ব। আজি ঘৰুৱা ক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। ঘৰত হয়তো গৃহ নিৰ্মাণ নতুবা ঘৰৰ কিবা কাম কাজ আজি চলি থাকিব পাৰে। আজি প্ৰিয়জনৰ সৈতেও সম্বন্ধত আপোনাৰ মধুৰতা আহিব। কৰ্মক্ষেত্ৰত কিবা প্ৰশংসা লাভ কৰিব। লগতে আজি দিনটোত কোনোবা ব্যক্তি আপোনাৰ হয়তো গুণ গৰিমা গাব পাৰে আপোনাৰ অনুপস্থিতিত। আজি নতুন চিন্তা আপোনাৰ মনলৈ আহিব, নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰা এই তুলা ৰাশি ব্যক্তিসকলৰ মনলৈ অহা দেখা যাব। জীৱনসংগীয়ে আপুনি ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰি আছিল, হয়তো জীৱনসংগীৰ বাবে সেই পৰিকল্পনাত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজি এই তুলা ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ ধৈৰ্য অকণমান কম হ'ব। এওঁলোকে যিকোনো কাম খুব খন্তেকীয়াভাৱে কৰিব বিচৰাহে দেখা যাব। দীঘলীয়া কাম কৰিব দিলে এওঁলোকৰ ধৈৰ্য একেবাৰে কম হোৱা দেখা যাব। ব্যৱসায়ত উন্নতিৰ প্ৰবল যোগ আছে, গতিকে ব্যৱসায় বাণিজ্য যদি কৰিব বিচাৰিছে নতুবা কৰি আছে, আপোনাৰ বাবে সেই দিশটো অত্যন্ত শুভদায়ক হ'ব। বাকী পঢ়াটো এওঁলোকে আজি নতুন কথা জানিব পাৰিব, বিশেষকৈ নতুন নতুন কথা আজি শিকাৰ সম্ভাৱনা তুলা ৰাশি ব্যক্তিসকলৰ যথেষ্ট আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰা সিমান সহায় লাভ নকৰিব। যদি বন্ধুৰ পৰা সহায় পাম বুলি ভাবিছে,
তেতিয়াহ'লে তাৰ পৰা আপুনি বিৰত থকাই ভাল হ'ব। আজি কিন্তু আপুনি ক'ৰবাত পাৰ্টি, সভা নতুবা অন্য প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। আজি আৰ্থিক পক্ষৰ ফালৰ পৰাও আপোনাৰ হাতত ধন টকা পইচাৰ থাকিব, বৰ বিশেষ অভাৱ আজি নহয়। আজি কোনোবা শিশুৰ সৈতে আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব, শিশুৱে অকণমান আমনি কৰাও দেখা যাব। আজি বিশেষকৈ প্ৰিয়জনৰ সৈতে কোনো কথাত হয়তো অকণমান ভুল বুজাবুজি হ'ব পাৰে, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি কথা বতৰাবোৰ এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে স্পষ্ট আৰু খুব আত্মবিশ্বাসেৰে কোৱা দেখা যাব। ব্যৱসায়ত আপোনাৰ নতুনকৈ ব্যৱসায় যদি কৰিব বিচাৰিছে নতুবা নতুন ব্যৱসায়ত আপোনাৰ আজি লাভালাভ হ'ব। পুৰণা সকলো সমস্যা আপোনাৰ আজি দূৰ হ'ব। বিশেষকৈ পুৰণা দিনত বিগত দিনৰ পৰা চলি থকা সমস্যাবোৰৰ আজি সমাধান লাভ কৰিব। ঘৰৰ কাম বন এওঁলোকে সুচাৰুৰূপে কৰা দেখা যাব। হয়তো আজি কিবা আপোনাৰ ঘৰুৱা কাম খুব নিখুঁতভাৱে কৰিবলগীয়া হ'ব পাৰে, অকণমান বেছি সময় কৰিবলগীয়া হ'ব পাৰে। আজি টিভি মোবাইলত আপোনাৰ ব্যস্ততা বাঢ়িব, গতিকে হয়তো প্ৰয়োজনতকৈ বেছি সময় আপুনি তাতেই পাৰ কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যত কিন্তু এওঁলোকৰ দিনটোৰ মধ্যভাগৰ পৰাই এওঁলোকৰ স্বাস্থ্যত সবলতা, স্বাস্থ্যত উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ওচৰত থকা দেখা যাব। বাকী শিক্ষাত এওঁলোকৰ সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, সন্ধিয়া হয়তো পঢ়িব বহিলেও অন্য কিবা চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। বাকী এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত নতুন আলহীৰ আগমন হ'ব। বিশেষকৈ নতুন আলহী, নতুন সম্পত্তি, নতুন নতুন বয় বস্তু আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা যথেষ্ট আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। ধনুৰাশি ব্যক্তিসকলৰ আজি ব্যৱসায়ত লাভালাভ আৰু ব্যৱসায়ত উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। কিন্তু আপোনাৰ মনত কিবা নহয় কিবা আজি চিন্তা চলি থাকিব, গতিকে চিন্তাৰ পৰিমাণ অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে আজি ভাবি থকা কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা আৰু কষ্ট যথেষ্ট কৰা দেখা যাব। যি ভাবি আছে সেই ভাবি থকা কামবোৰ আগুৱাই নিবলৈ চেষ্টা কৰা দেখা যাব। আজি দিনটোত নতুন কৰ্মৰ আপুনি লাভ হ'ব, গতিকে নতুন কৰ্ম প্ৰাপ্তিৰ যোগ প্ৰবল দেখা পোৱা গৈছে। আজি নতুন নতুন কথা আপুনি শিকিব পাৰিব। কোনোবা ব্যক্তিয়ে দিনটোৰ যিকোনো সময়ত আপোনাৰ প্ৰশংসা কৰিব পাৰে। আপোনাৰ অনুপস্থিতিটো হয়তো কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে। আজি প্ৰথম দৃষ্টিতে কাৰোবাৰ সৈতে প্ৰেমৰ সম্বন্ধও গঢ়ি উঠাৰ সম্ভাৱনা আছে। আজি কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে পজিটিভ মনেৰে কিছু কাম বন কৰা দেখা যাব, গতিকে কামত উৎসাহ, কামত কৰ্মদক্ষতা এওঁলোকৰ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সন্ধিয়াৰ সময়ত ব্যৱসায়ত কিছু লোকচান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। দিনটো খুব ব্যস্তপূৰ্ণভাৱেই পাৰ হ'ব, গতিকে ভাগৰো অকণমান অনুভৱ হ'ব, কিয়নো আজিৰ দিনটোত এই ধনুৰাশিৰ ব্যক্তিসকলৰ ব্যস্ততা যথেষ্ট বৃদ্ধি পাব। জীৱনসংগীয়ে আপোনাক অৱশ্যে পৰ্যাপ্ত সহায় আৰু ছাপোৰ্ট কৰিব। মনৰ আজি হয়তো কোনোবা ব্যক্তিৰ সৈতে মনৰ অমিল হ'ব পাৰে, কিন্তু বিদ্যাৰ ক্ষেত্ৰত এওঁলোকে আজি গোপনীয় কিবা কথা জনা আৰু শিকা ইচ্ছা কৰা দেখা যাব। গোপনীয় কথা আজি জানিব পাৰিব শিক্ষা ক্ষেত্ৰত। লগতে আজি আপোনাৰ কিবা কাৰণবশতঃ হয়তো ওলাই গ'লেই খৰচ হ'ব পাৰে, গতিকে ঘৰত থাকিলে বৰ বিশেষ খৰচ নহয়, ঘৰৰ পৰা ওলাই গ'লেহে আপোনাৰ খৰচৰ মাত্ৰা বেছি দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ আজি আৰ্থিক আকস্মিক লাভৰ সম্ভাৱনা প্ৰবল আছে, গতিকে আকস্মিকভাৱে আজি আপোনাৰ লাভালাভ বৃদ্ধি পাব। আজি শিশুসকলে বিশেষকৈ ভৱিষ্যতৰ পঢ়া শুনাৰ কিছু পৰিকল্পনা কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাম বনতো ইচ্ছা বাঢ়িব, গতিকে কৰ্মক্ষেত্ৰত নিজৰ মন কিছু দিয়া দেখা যাব। ব্যৱসায়িকসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভদায়ক। বিশেষকৈ সৰু সুৰা ব্যৱসায়িকসকলে আজি ব্যৱসায়ত লাভালাভ যথেষ্ট ল'ব পাৰিব। আজিৰ দিনটোত ভ্ৰমণ যাত্ৰাৰ যোগ প্ৰবল আছে, গতিকে কিবা কাৰণবশতঃ যাত্ৰাও কৰিব লাগিব। পিতৃ মাতৃয়ে আজি আপোনাক আশীৰ্বাদ দিব, গতিকে পিতৃ মাতৃৰ আশীৰ্বাদে আপোনাৰ দিনটোত কিছু আগবাঢ়ি যোৱাত আপোনাক পজিটিভ এনাৰ্জি দিব।
লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষা ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব। বিদ্যাত আজি ভাল ফলাফল প্ৰদৰ্শন দেখুৱাব পাৰিব। মাংগলিক কাৰ্যত হয়তো আপোনাৰ খৰচ হ'ব পাৰে। যদি ঘৰৰ ওচৰে পাঁজৰে ঘৰত কিবা সৰু সুৰা প্ৰগ্ৰেম মাংগলিক অনুষ্ঠান চলি আছে, তেনে ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ একেটা কামতে মন নাযাব। কিছু সময় এটা কামত মন গ'লে কিছু সময় অন্য এটা কামত মন বহা দেখা যাব। গতিকে মনত কিছু চঞ্চলতাৰ পৰিমাণ বৃদ্ধি পাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ হয়তো কিবা কথাই আপোনাৰ মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি কৰিছিল। আজি সেই নিৰাশ ভাৱবোৰ দূৰ হ'ব। আজি শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰাই আপোনাৰ দিনটো লাভদায়ক দেখা গৈছে। আজি নতুন চিন্তা আপোনাৰ মনত চলিব। গতিকে আৰ্থিকেই হওক নতুবা আপোনাৰ অন্য কিবা কৰ্মক্ষেত্ৰৰ পৰিকল্পনা, নতুন পৰিকল্পনা আপোনাৰ মনত আহিব। আজি আপোনাৰ দায়িত্ব হয়তো আপুনি কাৰোবাক দিব বিচাৰিব পাৰে। গতিকে আপোনাৰ কিবা কাম কৰিবলগীয়া থাকিলেও আনক সেই কামৰ দায়িত্ব দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি কথা বতৰাবোৰ খুব সোনকালে বুজি উঠাও দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক নতুবা আপোনাৰ ব্যক্তিগত জীৱনতে কিবা কথা আনে শিকালে সোনকালে সেই কথাবোৰ গ্ৰহণ কৰাৰ আপোনাৰ শক্তি থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰো উৰ্জা থাকিব। কাম বন কৰাৰ ইচ্ছা আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ত অকণমান চাই চিতি আগবঢ়াটো ভাল হ'ব, নহ'লে হয়তো লোকচান হ'ব পাৰে। ইয়াৰ উপৰিও পুৰণা দিনৰ কোনো কথা আপোনাৰ মনত পৰিব। গতিকে পুৰণা দিনৰ কথাই কিছু মনত আৱেগিক কৰি তোলাও দেখা যাব। আজি বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা সৰু সুৰা যাত্ৰা হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে ঘৰত হয়তো কিবা ইলেক্ট্ৰনিক সা সামগ্ৰীৰ মেৰামতি কৰিবলগীয়া হ'ব পাৰে। ইলেক্ট্ৰনিক সা সামগ্ৰীৰ বাবে ঘৰত খৰচৰ মাত্ৰা আজি বাঢ়িব পাৰে। আজি খুব চাফ চিকুণ হৈ থকা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। গতিকে শাৰীৰিকভাৱেও অলপ চাফ চিকুণ হৈ থাকিব আৰু মানসিকভাৱেও এই ৰাশিৰ ব্যক্তিসকল খুব পৰিষ্কাৰ হৈ থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ জীৱনৰ পৰা আজি সকলো ধৰণৰ সমস্যা লাহে লাহে নোহোৱা হ'ব। কিয়নো আপোনাৰ আজি ধনো আপোনাৰ হাতত পৰ্যাপ্ত থাকিব। মানসিকভাৱে আপুনি শান্তি লাভ কৰিব। গতিকে সকলো ধৰণৰ সমস্যা লাহে লাহে নোহোৱা হ'ব ধৰিব। আজি কষ্ট অকণমান আপুনি কৰিব লাগিব। গতিকে কামৰ বোজা অকণমান বাঢ়িব পাৰে। কষ্টৰ পৰিমাণ কিছু বৃদ্ধি পাব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে খুব শুভ। লগতে কোনো প্ৰিয় আলহী নতুবা কোনো প্ৰিয় ওচৰ পাজৰ ব্যক্তিৰ সৈতে কিবা পৰিকল্পনাও আপোনাৰ হ'ব পাৰে। তেওঁলোক আপোনাৰ ঘৰলৈ আহিব পাৰে। উন্নতি প্ৰগতিৰ যোগ আজিৰ পৰাই আৰম্ভ হোৱা দেখা যাব। লগতে যি আপুনি সিদ্ধান্ত নলওক কিয় সেই সিদ্ধান্ত সকলোৱে মানি ল'ব। আপোনাতকৈ যদি কোনো সৰু ব্যক্তি আছে তেওঁলোকে আপোনাৰ কাম কাজত বিশেষ সহায় কৰা দেখা যাব। আজি সামাজিক কাৰ্যত আপোনাৰ মন যাব। বিশেষকৈ আনৰ উপকাৰ কৰা কামত আপোনাৰ বেছি মন যাব পাৰে। আজি আপোনাৰ আকৰ্ষণীয়তাও বাঢ়িব। গতিকে সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। ইয়াৰ উপৰিও চৰকাৰী সাহায্য ৰাজ সাহায্য প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে চৰকাৰী ফালৰ পৰা কিবা লাভালাভ আজিৰ দিনটোত এই মীন ৰাশিৰ ব্যক্তিসকলে লাভ কৰা দেখা যাব। আজিৰ দিনটোত মনৰ আশাবোৰো পূৰণ হ'ব। গতিকে কিবা যদি কথা ভাবি আছে সেই ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। লগতে আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি নতুবা দিনটোৰ শেষৰ ভাগখিনি এওঁলোকে একান্তভাৱে অকলে থাকিব বিচৰাও দেখা যাব। বাকী বিদ্যাটো সুনাম অৰ্জন কৰিব পাৰিব। পঢ়াত এওঁলোকৰ একাগ্ৰতা আজি বৃদ্ধি পাব। গতিকে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনাত আজি মন বহাই পঢ়িব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে
সামৰণি মাৰিছোঁ। ধন্যবাদ।